দেশ কঁপাই যোৱা এক নৃশংস হত্যাকাণ্ড এই হত্যাকাণ্ড নহয় কোনো সাধাৰণ এগৰাকী প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানক প্ৰথমে ৰছীৰে বান্ধি আৰু তাৰ পাছত ছুৰীৰে উপৰ্যুপৰি আঘাত কৰি হত্যা সম্পত্তিৰ লালসাত নিজ পত্নীৰ হাততেই প্ৰাণ গ'ল আৰক্ষী সঞ্চালক প্ৰধানৰ কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ওম প্ৰকাশক হত্যা নিজ বাসগৃহতেই তেজেৰে লুটুৰি পুটুৰি অৱস্থাত উদ্ধাৰ হয় প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ওম প্ৰকাশৰ মৃতদেহ কোনো দুৰ্বৃত্তই নহয় এই হত্যাকাণ্ড সংঘটিত কৰিলে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ পত্নীয়ে বিহাৰৰ চম্পাৰণৰ IPS ওম প্ৰকাশে অৱসৰৰ পিছত পৰিয়ালৰ সৈতে বেংগালুৰুত বসবাস কৰি আছিল দেওবাৰে নিশা বেংগালুৰুৰ HSR লেআউটত থকা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ বাসগৃহত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় মৃতদেহ স্বামীক হত্যা কৰি এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰে প্ৰাক্তন DGP-গৰাকীৰ পত্নী পল্লৱীয়ে ইয়াৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহত আঘাতৰ চিন স্পষ্ট দেখা পাই প্ৰাথমিক তদন্তত হত্যা কৰাৰ সন্দেহ কৰি পত্নী আৰু কন্যাক জেৰা কৰে আৰু জেৰাৰ পাছতে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য খবৰ অনুসৰি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ওম প্ৰকাশে নিজৰ সমস্ত সম্পত্তি পুত্ৰৰ হাতলৈ হস্তান্তৰ কৰিব বিচাৰিছিল এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল আৰক্ষী বিষয়াগৰাকীৰ পত্নীয়ে যাৰ বাবে সম্পত্তিৰ লালসাত পৰি পত্নীয়ে ৰছীৰে বান্ধি তাৰ পাছত ছুৰীৰে আঘাত কৰি হত্যা কৰে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকী এই সন্দৰ্ভত আৰক্ষীয়ে কোনো মন্তব্য কৰা নাই যদিও সন্দেহ কৰা হৈছে যে উক্ত কাৰণৰ বাবে হত্যাৰ বলি হ'ল প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকী See, immediately we cannot reach into the details and motive of the complete incident that has happened. So once the case is registered, a detailed investigation will be taken up. Every single aspect that pertains to the background of this particular case will be investigated, and we will be able to know what exactly is the reason behind it. So any arrests related to this? Immediately there are no arrests. So it looks like from the initial information that is there that things may be internal in nature, but we are still to. But still, we see all these things will take time to be determined. But yes, every single aspect that will be ensured to be looked into, and then only will be in a position to tell exactly what exactly happened. উল্লেখযোগ্য যে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ওম প্ৰকাশে DIG উত্তৰ অঞ্চল DIG প্ৰশিক্ষণ আৰু DIG অগ্নিনিৰ্বাপক বাহিনী আদি পদতো কাৰ্যনিৰ্বাহ কৰিছিল IGP হিচাপে তেওঁ CID আৰু পৰিবহণ আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিছিল প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ হত্যাকাণ্ডৰ ঘটনাই কৰ্ণাটকৰ লগতে সমগ্ৰ দেশতে সৃষ্টি কৰিছে চাঞ্চল্যৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক